বিজেপিৰ দখলত চেঙা সমষ্টিৰ ৯৮ নং মাজদিয়া গাঁও পঞ্চায়ত। মাজদিয়া গাঁৱৰ বৃহৎ জয়। চেঙা সমষ্টিৰ ৯৮ নং মাজদিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত হিচাপে সভাপতিৰ পদ লাভ কৰিলে জানমণি শইকীয়াই। ৯৮ নং মাজদিয়া গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হয়। যোৱা ৩০ জুন তাৰিখত ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ মাননীয় সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়াৰ উপস্থিতিত যোগদান কৰিছিল। আজি ভাৰতীয় জনতা পাৰ্টিৰ চেঙা মণ্ডলৰ সভাপতি আটোৱাৰ ৰহমানৰ উপস্থিতি জানমণি শইকীয়াক সভানেত্ৰী আৰু চাৰ্জিনা আহমেদক উপসভানেত্ৰী হিচাপে সমৰ্থন আৰু শপত গ্ৰহণ কৰে। চেঙাৰ পৰা চহৰ চিকদাৰৰ ৰিপৰ্ট NS24। ভাল লাগিছে, বহুত ভাল লাগিছে আৰু আমাৰ গোটেইখিনিয়ে আমি আৰু কাম কাজ কৰি আগুৱাই যাম ৰাইজৰকে। কেনেকৈ জিতিলে আপুনি? টছত ভাগ্যই সাথ দিছে নেকি? হয়। পিছলৈকে কি পৰিকল্পনা? ৰাইজৰকে কাম কৰিম। আপোনাৰ নামটো কি আছিলে? জানমণি শইকীয়া। আৰু কোন দলত ছাপোৰ্ট কৰিব? বিজেপি। পঞ্চায়তটো ৯৮ নং মাজদিয়া গাঁও পঞ্চায়ত ১০ নম্বৰ ৱাৰ্ড। আটাইকে নমস্কাৰ জনাইছোঁ। তো এইবেলি তাৰমানে পঞ্চায়তৰ বডি গঠনৰ ক্ষেত্ৰত এটা মানে বিশেষ এটা নিয়ম কৰিছিলে। এই নিয়ম হোৱাৰ আগতেই আমাৰ যিসমূহ পঞ্চায়তৰ প্ৰতিনিধি জয়ী হৈছিল, আমাৰ মাজদিয়া ৯৮ নম্বৰ মাজদিয়া গাঁও পঞ্চায়তৰ পৰা ১০ গৰাকী ৱাৰ্ড মেম্বাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ ১০জন মানে ১০০% আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে। আৰু মানে যদিও মানে কেণ্ডিডেট দুগৰাকী আছিলে, তাৰে মাজতে হয়তো চৰকাৰৰ যিটো অধিসূচনা বা চৰকাৰৰ যিটো বিধি বিধান আছে, এই বিধি বিধান মতে মানে বডি গঠনৰ যিটো নিয়ম হয়তো টছ কৰিছে, নাইবা মানে কিবা এটা মানে ছিষ্টেম কৰিছে। সেই ছিষ্টেমতো আমাৰ মানে আল্টিমেটলি আমাৰ এই ৯৮ নম্বৰ পঞ্চায়তত সভানেত্ৰী হিচাপে আমাৰ জানমণি শইকীয়া বাইদেউ আৰু উপসভানেত্ৰী হিচাপে চাৰ্জিনা আহমেদ বাইদেউ ডাঙৰীয়ানী এই টছৰ জৰিয়তে যোগদান হৈছে। এই ক্ষেত্ৰত আমাৰ তাৰাবাৰী মণ্ডল সমিতিৰ তৰফৰ পৰা সমূহ সভানেত্ৰী আৰু উপসভানেত্ৰী দুয়োগৰাকীকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে এই মাজদিয়া পঞ্চায়তৰ যি ১০ গৰাকী ৱাৰ্ড সদস্য আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে, বেলেগ বেলেগ পঞ্চায়ততো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি যাতে আকৰ্ষিত হৈ সবকা সাথ সবকা বিকাশ নীতিটো মূল আধাৰ হিচাপে যাতে কাম কাজসমূহ তাৰমানে ৰাইজৰ পক্ষে যাতে কৰে। ধন্যবাদ।